নমস্কাৰ, জয় শ্ৰীৰাম। যোৱাকালি যিটো সদনত সংঘটিত হ'ল ৰূপজ্যোতি কুৰ্মীয়ে দুজন বিধায়কক মাৰিব খেদি আহিছে। এজন AIDF-ৰ আছিলে আৰু এজন হ'ল আমাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। বাংলাদেশীৰ যিটো এজেণ্ডা চলাই আহিছে, প্ৰথমতেতো ভালেই দেখিছিলোঁ, আমি ছাপোৰ্ট কৰিছিলোঁ, বহুতখিনি ছাপোৰ্ট কৰিছিলোঁ। যেতিয়া নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন বিষয়ববী আছিল, তেতিয়া আমি তেওঁক সন্মান কৰিছিলোঁ। কিন্তু লাহে লাহে তেওঁ প্ৰথমতে ৰাইজক পতিয়ন নিয়ালে। তেওঁ কোনোদিনে ৰাজনৈতিকভাৱে সক্ৰিয় নহয়। তেওঁ অৰাজনৈতিক কাম কাজবিলাক কৰিব, যিবিলাক নেকি বেআইনী কামবিলাক তেওঁ ৰাইজৰ আগত লৈ আহিব। সেইখিনিলৈকে ঠিকেই আছিলে। লাহে লাহে সময় গ'ল, অখিল গগৈৰ স্বভাৱ চৰিত্ৰ সলনি হ'ল। APSC কেলেংকাৰীৰ দৰে কেলেংকাৰীতো অখিল গগৈৰ নাম সাঙুৰ খালে। ডাইৰেক্টলি নাম সাঙুৰ খোৱা নাই, চিধা নাম সাঙুৰ খোৱা নাই, তেওঁক কমল মেধিৰ হতুৱাই পইচা লয়, APSCৰ পৰা পইচা লোৱা বুলি সিদিনা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। তো এতিয়া হ'ল যোৱাকালিৰ যিটো ঘটনা, সেইটোৰ পৰা মোৰ যোৱাকালিৰ পৰা এটা কথা মনত পৰি আছে। মহাভাৰতৰ এটা চৰিত্ৰ আছিল, নাম আছিল শিশুপাল। আছিলে। তো নাম শিশুপাল থাকিলে আপোনাৰ শিশুপালে সভাবিলাকত উপস্থিত হৈছিলে। সভাবিলাকত উপস্থিত হৈ আপোনাৰ সকলোকে নানান কটু কথা কয়, বেলেগৰ কথাবিলাক উত্থাপন কৰিব সময় নিদিয়ে, সুযোগ নিদিয়ে। তো এনেকৈ সময় বাগৰিল। মাজে মাজে কি কৰে, কৰ্ণই আপোনাৰ বিৰোধ কৰে, মাৰিবলৈ খেদি যায়। তো সেই সময়ত শ্ৰীকৃষ্ণই মানা কৰে। শ্ৰীকৃষ্ণই কয় বোলে তেওঁৰ সময় হোৱা নাই, তেওঁক শাস্তি দিয়া উপযুক্ত সময় এই সময় নহয়। কাৰণ আছিলে, শিশুপালক শাস্তি কৰ্ণৰ হতুৱাই নিদিয়াৰ কাৰণ আছিলে, শ্ৰীকৃষ্ণই শিশুপালৰ মাতৃক কথা দি থৈছিলে, শিশুপালক 100টা ভুল, তেওঁ কৰা 100টা ভুল মাফ কৰিব। সেই 100টা ভুল যিদিনা কমপ্লিট হ'ব, 100টা ভুলৰ কটা যিদিনা কমপ্লিট হ'ব, সিদিনা শিশুপালক কিন্তু মাফ নকৰে বুলি শিশুপালৰ মাতৃৰ আগত শ্ৰীকৃষ্ণই কথা দিছিলে। তো এনেকৈ সময় বাগৰিল। এদিন ৰাজসভাত গোটেইবিলাক বহি আছে, বহি থাকোঁতে শিশুপালে কি কৰিলে, ভুল কৰোঁতে পাপ কৰোঁতে 100টা কমপ্লিট হৈ গুচি গ'ল। সেই তেতিয়া শিশুপালক শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰেৰে বধ কৰিছিলে। বুজি পালে? তাকো ৰাজসভাত সকলো মন্ত্ৰী, দেশ বিদেশৰ মন্ত্ৰী চব বহি আছিলে। বহি থাকোঁতে তাতে শিশুপালক বধ কৰিছিলে। মই এইটো কাহিনী এইকাৰণে ক'লোঁ, শিশুপালক আজিৰ বৰ্তমান যুগৰ যিটো শিশুপাল অখিল গগৈ আৰু তেতিয়াৰ যিটো মহাভাৰতৰ শিশুপাল, দুইজনৰ মাজত পাৰ্থক্য নাই। দুইজনো য'ত ত'ত সোমাই যি টি যেনেকুৱা কিছুমান নক'বলগীয়া কথা ক'ব, অশান্তিৰ সৃষ্টি কৰিব। ৰাজসভাত ধৰক এতিয়া সদন, এতিয়াতো ৰাজসভা বেলেগ নাই, এতিয়া সদন আছে। তো সদনৰ মজিয়াৰ যিটো গাম্ভীৰ্যতা অখিল গগৈয়ে বৰ্তাই ৰাখিব জানা নাই। অখিল গগৈক লাগে কি, এটেনশ্যন লাগে। অখিল গগৈক মাত্ৰ এটেনশ্যন লাগে। অখিল গগৈ বেলেগ একো নিবিচাৰে।
ৰূপজ্যোতি কুৰ্মীয়ে কৈ আছিলে তেওঁৰ যিটো ৰূপজ্যোতি কুৰ্মীয়ে যিটো যেতিয়া মানে মাৰিব খেদি আহিছিলে, খেদি অহাৰ কাৰণটো হ'ল তেওঁ ভাষণ দি আছিলে। তেওঁ ভাষণ দি থকা টাইমত বাৰ বাৰ তেওঁক মানা কৰি আছিলে, বোলে মই যেতিয়া ভাষণ দি আছোঁ, আপোনালোকেও দিছে, আপোনালোকৰ টাইমত মই যোৱা নাই কথা ক'ব, তো মোৰ টাইমত মোক কথা ক'ব সুবিধা দিয়ক। ৰূপজ্যোতি কুৰ্মীয়ে বাৰ বাৰ কৈ আছিলে। যেতিয়া নেকি ৰূপজ্যোতি কুৰ্মীক কথা ক'ব সুবিধা দিয়া নাছিলে, তেতিয়াহে অখিল গগৈক মাৰিবৰ কাৰণে মাৰিম বুলি কৈছিলে, মাৰাও নাই, মাৰিম বুলি কৈছিলে। তো এতিয়া কথাটো হ'ল অখিল গগৈ শিৱসাগৰৰ ৰাইজৰ প্ৰতি কিমান দায়বদ্ধ নাজানো, কিন্তু মৰিয়নি সমষ্টিৰ ৰাইজৰ প্ৰতি ৰূপজ্যোতি কুৰ্মীও দায়বদ্ধ। কাৰণ যদি তেওঁ দায়বদ্ধ নহ'লহেঁতেন, তেনেহ'লে যোৱা 25টা বছৰত, মানে 5টা ইলেকশ্যন, যোৱা 25টা বছৰত মৰিয়নিৰ ৰাইজে মৰিয়নিৰ পৰা তেওঁলোকৰ অভিভাৱক হিচাপে বিধানসভালৈ তেওঁক নিৰ্বাচনত জয়ী কৰোৱাই বিধানসভালৈ নপঠিয়ালেহেঁতেন। তেওঁৰ যোগ্যতা মৰিয়নিৰ ৰাইজে বুজে। মৰিয়নিৰ ৰাইজ ইমানখিনিও মূৰ্খ নহয় যে এজন দালালৰ হাতত মৰিয়নিৰ মানে ভৱিষ্যত তুলি দিব। তো এইখিনি কথা সকলোৱে জনা উচিত। মৰিয়নিৰ ৰাইজৰ প্ৰতিনিধি হিচাপে মৰিয়নিৰ সমষ্টিৰ সুবিধা অসুবিধা সকলোবিলাক সদনত উত্থাপন কৰাৰ দায়িত্ব আছে। যেনেকৈ শিৱসাগৰৰ সুবিধা অসুবিধাবিলাক সদনৰ মজিয়াত উত্থাপন কৰাৰ অখিল গগৈৰ দায়িত্ব আছে, ঠিক তেনেকৈ মৰিয়নি সমষ্টিৰ সুবিধা অসুবিধাবিলাকো সদনৰ মজিয়াত উত্থাপন কৰাৰ দায়িত্ব ৰূপজ্যোতি কুৰ্মীৰ হাতত আছে। তো এইখিনি ৰূপজ্যোতি কুৰ্মীয়ে হওক, লাগিলে অখিল গগৈ হওক, লাগিলে হিমন্ত বিশ্ব শৰ্মাই হওক, লাগিলে অন্য কোনোবা এণ্টাৰটেইনমেণ্ট তালুকদাৰে হওক, যিয়ে নহওক, এণ্টাৰটেইনমেণ্ট তালুকদাৰ হ'লেও এণ্টাৰটেইনমেণ্ট তালুকদাৰো তেখেতৰ সমষ্টিৰ প্ৰতি দায়বদ্ধ। আপোনাৰ যদিও মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ প্ৰতি যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়বদ্ধ, তাৰে ওপৰত গৈ জালুকবাৰী সমষ্টিৰ ৰাইজৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা দায়বদ্ধ। ঠিক তেনেকৈ মৰিয়নি সমষ্টিৰ ৰাইজৰ সুবিধা অসুবিধাবিলাক সদনৰ মজিয়াত উত্থাপন কৰাৰ অধিকাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ আছিল। তো তাত বাধা আৰোপ কৰা বাবেহে মানে এই দালালজনক মাৰিব খেদি আহিছে। মই অপেনলি আজি কৈছোঁ দালাল বুলি। তেওঁ দালাল হয়। তেওঁৰ এটা ভিডিঅ' আছে, তেওঁ ছোৱালী এজনীক ৰেপ কৰিছিলে, মানে ফিজিকেল কৰিছিলে। ফিজিকেল কৰি কিনে তেওঁক ৰাইজে মাতিছিলে, মাততে ৰাতি 12টা বজালৈকে বোলে তাত গৈ উপস্থিত হোৱা নাছিলে। তো ধৰ্ষণৰ দৰে অভিযোগ অখিল গগৈৰ ওপৰত আছে। তো ইন ফিউচাৰ যদি অখিল গগৈয়ে কিবা কথা কয়, তেনেকৈ যিকোনো ব্যক্তিৰ ওপৰত কথা কয়, তেনেহ'লে অখিল গগৈয়ে এইটো কথা মনত ৰখা উচিত যে তেওঁ এজন অপৰাধী। তেওঁৰ ওপৰত ৰাইজে বিচাৰ কৰিছিলে, কিন্তু ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ৰাইজে বিচাৰ আজিলৈকে কৰা বুলি শুনা নাই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মৰিয়নিৰ ৰাইজে বহুতেই মৰম কৰে। মানে এইটো কি বুলি ক'ব, আনপ্ৰেডিক্টেবল মানে সমষ্টি হ'ল শিৱসাগৰ সমষ্টি। তাৰ ৰাইজে মানে এতিয়া ভাবি আছে, এইজনক কি মানুহক আমি বিধানসভাত পঠালোঁ যে য'ত ত'ত যেনেকৈ তেনেকৈ আমাৰ শিৱসাগৰৰ ৰাইজৰ নাক কাটি আছে গৈ কিনে। শিৱসাগৰৰ ৰাইজ মানে আপোনাৰ বৰ্তমান অতিষ্ঠ হৈছে এই বিধায়কজনৰ পৰা। কাৰণ য'ত ত'ত যেতিয়া তেতিয়া যেনেকৈ তেনেকৈ আঙুলি ভৰাই দিয়ে, মানে আঙুলি ভৰাই দিয়ে, অকল এৰি নিদিয়ে, সেই আঙুলি আনি কিনে মুখত লগাই কিনে টেষ্ট কৰি চাই। অখিল গগৈ হ'লে এনেকুৱা টাইপৰ মানুহ, য'ত ত'ত আঙুলি ভৰাই কিনে উলিয়াই আনি টেষ্ট কৰি চাব, টেষ্টটো কেনেকুৱা, সেইটো গু নে পায়স, আঙুলিটো গুত গৈছে নে পায়সত গৈছে সেইটো তেওঁ নাচায়। মাত্ৰ আঙুলি যে ভৰাব লাগে সেইটো জানে, য'ত ত'ত আঙুলি ভৰাব লাগে সেইটো জানে অখিল গগৈ ডাঙৰীয়াই।
বাকী ধন্যবাদ। জয় শ্ৰীৰাম। অখিল গগৈ ডাঙৰীয়াক কওঁ অলপমান ভদ্ৰ হ'ব। আৰু যোৱাকালি যিটো আপোনাক মাৰিব বা মাৰিম বুলি কৈছিলে, তাৰ আগত আপুনিও আপোনাৰো ভিডিঅ' এটা প্ৰকাশ মানে ছ'চিয়েল মিডিয়াত চলি আছিলে যে আপুনি এজন বয়োজ্যেষ্ঠ মানুহক চৰ মাৰি দিম বুলি কোৱা ভিডিঅ' এটা ছ'চিয়েল মিডিয়াত চলি আছিলে। তো আপোনাৰ আগতে যিটো চৰিত্ৰটো সংশোধন কৰি লওক, অন্যথা কোনোবা দিনা নীলমণি সেন ডেকাৰ দৰে কোনোবাই আপোনাক মানে বেয়াকৈ পেলিব। ধন্যবাদ। জয় শ্ৰীৰাম।